চাওক আচলতে বহুদিন ধৰি যোৰহাট পাঞ্জাৱ ইঞ্জিনিয়াৰিং কোম্পানীৰ পৰা কিনি অনা দুটাকৈ আচলতে বায়' টয়লেট জহি কহি যোৱা অৱস্থাত আমাৰ সৰুপথাৰ আচলতে বজাৰত পৰি থকা আমাৰ পৰিলক্ষিত হৈছে আৰু এটা আচলতে APDCLৰ কাৰ্যালয়ত একেবাৰে জহি কহি যোৱা পৰিলক্ষিত হৈছে। আৰু পূৰ্বৰ পৌৰসভাই হওক বা বৰ্তমানৰ পৌৰসভাই দুইটা পৌৰসভাৰ কাৰ্যকালত এই দুইটা যে একেবাৰে অকাৰ্যক্ষম অৱস্থাত আছে সেইটো আমি তীব্ৰভাৱে গৰিহণা দিছোঁ। আৰু এনেদৰে আচলতে চৰকাৰী ধনসমূহ পৌৰসভাৰ যে অপচয় কৰা হৈছে বা এনেদৰে যে জহি কহি গৈছে সেই টকাসমূহ যে একেবাৰে মানে অপচয় হৈছে সেই কথাটো আমি উল্লেখ কৰিছোঁ। পূৰ্বৰ পৌৰসভাখনে ক্ৰয় কৰা দুটাকৈ যি মোবাইল টয়লেট আছিলে সেই মোবাইল টয়লেট দুইটা আচলতে বৰ্তমানৰ পৌৰসভাখনে কিন্তু কাৰ্যকৰী ৰূপত তেওঁলোকে আচলতে চলন্ত অৱস্থা কৰিব পৰা নাই। যে যিটো সময়ত স্বচ্ছতাৰ ওপৰত গুৰুত্ব দিয়া আমাৰ পৰিলক্ষিত হৈছে বা পৌৰসভাখনো স্বচ্ছতাৰ ওপৰত টাউনত কাম কৰাৰ পৰা পৰিলক্ষিত হৈছে, কিন্তু তেনেকুৱা এটা পৰিপ্ৰেক্ষিতত এনেকুৱা ধৰণৰ আচলতে এইবিলাকো স্বচ্ছতাৰ ভিতৰতে পৰে। আৰু এই গোটেই ঘটনাখিনিত যে পৌৰসভাই কোনো মন কাণ দিয়া নাই বা তেওঁলোকৰ যে কোনো ধৰণৰ গুৰুত্ব প্ৰকাশ কৰা নাই সেই কথাটো কিন্তু প্ৰতিফলিত হৈছে। গতিকে এটাই দাবী জনাইছোঁ যে পৌৰসভাখনে পূৰ্বৰ পৌৰসভাই কিনক বা বৰ্তমানৰ পৌৰসভাই কিনক, কিন্তু তেওঁলোকে এইকেইটা অতি শীঘ্ৰে কাৰ্যক্ষম কৰি তুলিব লাগে বা জনসাধাৰণে ব্যৱহাৰ কৰাৰ এটা ব্যৱস্থা কৰি তুলিব লাগে, সেইটো আমি তীব্ৰ ভাষাৰে দাবী জনাইছোঁ। মই ইয়াতে 2021 জইন কৰিছিলোঁ। তেতিয়াৰ পৰাই সেইটো ইয়াতে আছিলে। আমি নিবলৈ কৈ আছিলোঁ, তেওঁলোকো সময় পোৱা নাই, নিয়াহি নাই, আমাৰ ইয়াতে আছে। কিন্তু কালি আমি ফোন কৰিলোঁ, ফোন কৰি পিনি ক'লোঁ যে সোনকালে লৈ যাব লাগে। তেতিয়া কাইলৈ ৰাতিপুৱা তেওঁলোকে লৈ গ'ল, আজি ৰাতিপুৱা তেওঁলোকে লৈ গ'ল। নিয়া নাছিলে, ইয়াতে আছিলে। এইটো কিবা ইউজ কৰিব পৰা অৱস্থাত আছেনে? আমিতো তেনেকে চোৱা নাই সেইটো পাৰে নে নোৱাৰে, তাত আছে যেতিয়া তেনেকে আছে আৰু আমি তাত সোমোৱাও নাই, চোৱাও নাই। সেইটো আপোনালোকে বোলে আনিছিলে? সেইটো মই ক'ব নোৱাৰিম। এইটো কিবা এটা পাতিছিলে নেকি, তেতিয়া ইয়াতে থৈ গ'লহি। তাৰ পাছৰ পৰা ইয়াতে আছে আৰু বাকী মই গম নাপাওঁ তেনেকে। এতিয়া মিউনিচিপালিটিয়ে লৈ গ'ল, আজি ৰাতিপুৱা লৈ গৈছে।